চাবি দে দিয়া এই দলৰ কাষত মাটি কাটে কোনোবাই কোনোবা বস্তু মাটি কাট পাতে এই দলৰ দেখিছে নাই তোৰ ৰয় উঠে দে লাখৰ ওপৰত দিছে আমি বহুত দিনৰ পৰা শুনি আছিলোঁ নদীত মাটি কাটি আছিল টাংনি নদীত তো আজি কমপ্লেইন অহাৰ পিছত সাংবাদিক মানুহসকলেও জনালে আৰু স্থানীয় ৰাইজে জনালে সেই পিছত আমি আহি কিনে নদীৰ তলত মাটি খান্দি আছিল অবৈধভাৱে যাৰ কোনো পাৰ্মিট নাছিল ব্ৰিজৰ তলতে সেইবাবে আমি গাড়ীখন জেচিবিখন জব্দ কৰি আমি কাছাৰীত লৈ আহিছোঁ। সেইটো আমি গম পোৱা নাই আমাক জনোৱা নাই এইটোৰ পিছত আমি চাম কি হয় কি নহয় পাৰ্মিট তেনেকুৱা কোনো নাই ইয়াতে মোৰ অবৈধভাৱে আমি তালৈ যাই আকৌ জব্দ কৰিম আমাৰ ডিউটিখিনি আমি কৰিব লাগিব কোনখিনি ইনলিগেলি চলি আছে পৰাপক্ষত আমি চেষ্টা কৰিম। আজি পিছে কেইটা গাড়ী জব্দ কৰিলে জেচিবি কেইটা আছিলে আজি এটা আছে পলাই আছে ন গাড়ি দিয়ে যাব ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনে সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী।